নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10000 টকাকৈ প্ৰদান কৰিব আৰু তেওঁলোকে যিহেতু প্ৰপত্ৰ সাবমিট কৰিলে সাবমিট কৰাৰ পাছত তেওঁলোকৰ প্ৰপত্ৰখন বা ফৰ্মখন ৰিজেক্ট হ'ল নেকি আপুনি কেনেকৈ জানিব সেই সম্পৰ্কে মই আলোচনা কৰিম ভিডিঅ'টো অলপো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে আপুনি জানিব পাৰিব বন্ধু বান্ধৱীসকল যদি আপোনাৰ ফৰ্মখন ৰিজেক্ট হয় তেন্তে আপুনি টকা নেপাব নেকি বা ৰিজেক্টটো আপুনি কিদৰে এপ্ৰুভ কৰিব সম্পূৰ্ণকৈ মই আপোনালোকক ভিডিঅ'টো মাধ্যমেৰে জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আহকচোন তেন্তে আমি অকনো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে আপোনালোকে প্ৰপত্ৰসমূহ জমা দিলে জমা কৰাৰ পাছত বা সাবমিট কৰাৰ পাছত আপোনালোকৰ প্ৰপত্ৰখন বা ফৰ্মখন ৰিজেক্ট হ'ল নেকি আপুনি কিদৰে জানিব বা কেনেকৈ গম পাব বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰপত্ৰখন ফিলআপ কৰাৰ পাছত সেই প্ৰপত্ৰসমূহ ফৰ্মসমূহ এনআৰএলএমৰ অফিচত জমা হ'ল জমা হোৱাৰ পাছত আপুনি প্ৰপত্ৰ বা ফৰ্মখনত কিছুমান হয়তো নজনাকৈ ভুল হ'ব পাৰে ভুল হোৱাৰ পাছত আপোনাক কি কৰিব আপোনালোকৰ ফৰ্মখন ৰিজেক্ট কৰি নিদিয়ে আপুনি যিটো ফৰ্ম ফিলআপ কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোত আপোনালোকলৈ কল কৰিব বা ফোন কৰিব ফোন কৰি পেলাই আপোনাক অফিচলৈ মাতিব আপোনাক অফিচলৈ মতাৰ পিছত আপুনি কি ভুল হৈ আছে বা কি ভুল কৰিলে সেই ভুলখিনি শুদ্ধ কৰিবৰ বাবে আপোনাক মাতি নিব আৰু আপোনালোকে ফৰ্মখনত সুন্দৰকৈ শুদ্ধ কৰি অহাৰ পিছত আপোনালোকৰ সেইখন এপ্ৰুভ কৰি দিব বন্ধু বান্ধৱীসকল নিশ্চয় জানিব পাৰিছে আকৌ কৈছো যদি আপুনি প্ৰপত্ৰখন বা ফৰ্মখন ফিলআপ কৰোঁতে কিবা ভুল কৰিছে ভুল কৰাৰ পাছত আপোনাৰ কি হ'ব আপোনাক অফিচৰ পৰা বা আপোনাৰ ডিস্ট্ৰিক্টৰ আপোনালোকৰ ব্লকৰ এনআৰএলএমৰ অফিচৰ পৰা ফোন কৰিব ফোন কৰাৰ পাছত আপোনাৰ ফৰ্মখন এপ্ৰুভ কৰি দিব এপ্ৰুভ কৰাৰ পাছত আপোনালোকৰ সেইখন ৰিজেক্ট হোৱাৰ কোনো চান্স নাথাকে বন্ধু বান্ধৱীসকল নিশ্চয় গম পাইছে এতিয়া ক'বলৈ গ'লে কোনসকল মহিলাই টকা নাপায় আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাৰ গাইডলাইন অনুসৰি ওবিসি আৰু জেনেৰেল নৰ সন্তানৰ সংখ্যা দিছে তিনটাতকৈ যদি বেছি থাকে তেওঁলোকে টকা লাভ নকৰিব আৰু যিহেতু এসসি চাহ জনগোষ্ঠী মটক মৰাণ সেইসকলৰ দিছে চাৰিটাতকৈ বেছি থাকিলে লাভ নকৰিব আৰু যিসকলৰ কম আছে বা নাই তেওঁলোকে কোনো কথা নাই নিশ্চয় লাভ কৰিব মই আপোনালোকক এই সৰু ইনফৰমেশ্যনটো দিলোঁ মানে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব নেকি বা ৰিজেক্ট হোৱাৰ চান্স আছে নেকি আপুনি নিশ্চয় ভাবি আছে যে মই ফৰ্মখন কিবা এটা শব্দ বা বেলেগ ভুল কৰিলোঁ ভুল কৰাৰ পাছত মোৰ ফৰ্মখন ৰিজেক্ট হৈ যাব নেকি বন্ধু বান্ধৱীসকল আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ নাযায় আপুনি ফৰ্মত দিয়া যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটোৰ জৰিয়তে আপোনালোকক কল কৰিব কল কৰাৰ পাছত আপুনি শুদ্ধ কৰি আহিব পাৰিব অহাৰ পাছত আপোনাৰ ফৰ্মখন এপ্ৰুভ হৈ যাব এপ্ৰুভ হোৱাৰ পাছত আকৌ সেইখিনি চৰকাৰৰ ঘৰলৈ বা অফিচলৈ স্কেন কৰিব স্কেন কৰাৰ পাছত স্কেন কৰি পঠোৱাৰ পাছত আপোনালোকৰ টকাখিনি সোমাব বন্ধু বান্ধৱীসকল নিশ্চয় জানিব পাৰিলে এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিয়ক যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ